31 অক্টোবৰত অনুষ্ঠিত হ'ব ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ'ব এই দীক্ষান্ত সমাৰোহৰ অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অৱদানক সন্মান জনাই অনুষ্ঠিত কৰা হ'ব এইবাৰৰ দীক্ষান্ত সমাৰোহ। বিশিষ্ট ব্যৱসায়ী সঞ্জীৱ গোৱেংকা আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিলৈ ডক্টৰ অফ লিটাৰেচাৰ সন্মান আগবঢ়াব বিশ্ববিদ্যালয়খনে। বিশিষ্ট ব্যৱসায়ী ডক্টৰ নৰেশ ট্ৰেহানলৈ ডক্টৰ অফ ছায়েন্স আৰু মহেশ আগৰৱাললৈ আগবঢ়োৱা হ'ব ডক্টৰ অফ ল ডিগ্ৰী। এই বৰ্ষত মুঠ 1967গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে। 1093গৰাকীক স্নাতক, 7777গৰাকীক স্নাতকোত্তৰ আৰু 32গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ডক্টৰেট ডিগ্ৰী। সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ 56গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক আৰু 58গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ৰজত পদক। শিক্ষাৰ লগতে অন্যান্য ক্ষেত্ৰতো উৎকৰ্ষৰ বাবে আচাৰ্যৰ বিশেষ সন্মান দুটা স্বৰ্ণ পদক আৰু 5টা বিশেষ বঁটা প্ৰদান কৰিব ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে। সমাৱৰ্তন উৎসৱ আমি 2017 চনৰ পৰা আমি পাঠদান আৰম্ভ কৰিছিলোঁ। এতিয়া 2025। 2017 চনত আমাৰ ছাত্ৰ সংখ্যা আছিলে প্ৰায় 700 নে 750 মুঠেই। আৰু কেইটামান বিষয়ত আমি পাঠদান কৰিছিলোঁ আমাৰ স্নাতক পৰ্যায়ত, আৰু হয়তো দুই এটা বিষয়ত আমাৰ স্নাতকোত্তৰ আছিলে। আমাৰ তেতিয়া ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউশ্যন বুলিও এটা আছিলে, ইঞ্জিনিয়াৰিং পঢ়াইছিলোঁ, মেনেজমেণ্ট পঢ়াইছিলোঁ। এতিয়া 8 বছৰ পিছত আমাৰ ছাত্ৰৰ সংখ্যা হ'লগৈ প্ৰায় 9000। যোৱা বছৰ 8500 এডমিশ্যন হৈছিলে, এইবছৰ মই ভাবিছোঁ আৰু বাঢ়িছে। আৰম্ভণিতে আমাৰ গৱেষণাৰ যিটো ধাৰা আছিলে আমি আৰম্ভ কৰিছিলোঁ, আৰু গৱেষণা সময় লাগে, গতিকে তাৰ ফল লাহে লাহে পাইছোঁ। প্ৰথম বছৰত 2জন, তাৰপিছত 4-5জনকৈ গৈ এইবছৰ আমি 32জনক PhD প্ৰদান কৰিবলৈ ওলাইছোঁ এইখন সমাৱৰ্তনত। প্ৰথম কথা হ'ল যে আমি জুবিন গাৰ্গৰ তেখেতৰ যিটো মেধা আছিলে বিশেষ দিশত, যিটো তেওঁ সাৰ্বজনীন মানৱীয়তা আছিলে, প্ৰকৃতিৰ প্ৰতি তেওঁৰ যিটো ভাৱধাৰা আছিলে, এই গোটেইবিলাক লৈ পেলাই সামগ্ৰিকভাৱে সেই তেখেতৰ ব্যক্তিত্বৰ ওপৰত, তেখেতৰ সৃষ্টিশীলতাৰ ওপৰত আমি বহুতখিনি কাম কৰিবলৈ আগুৱাই লৈছোঁ।